আমাৰ দৃষ্টিত আত্ম অভিমান থকা মানুহে এই কথাবোৰ সহ্য কৰিব নোৱাৰে। বিশেষকৈ এই ধৰণে এটা নমনীয় স্থিতি অৱলম্বন কৰি মেৰুদণ্ডডাল বেকা কৰি গৰ্জন কৰিব নোৱাৰে। আৰু সেই কাৰবাৰটো এতিয়া হৈ আছে। নিজেই মন কৰক, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিল, দুখন বিশাল মিটিং অনুষ্ঠিত হ'ল, আৰু সেই বিশাল সভাখনত এইখন অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী, যিগৰাকী ব্যক্তিৰ নেতৃত্বত অসমত প্ৰথমবাৰ বিজেপিৰ চৰকাৰ হৈছিল, সৰ্বানন্দ সোণোৱাল, তেওঁকেই একাষাৰ কথা ক'ব নিদিলে, তেওঁকেই থিয় কৰাই ৰাখিলে, তেওঁকেই প্ৰাপ্য মৰ্যাদা নিদিলে। মানে বিষয়টো ক'ৰ পৰা ক'লৈ গৈছে ভাবক, এওঁলোকৰ দশা কি? এই যে জাতীয়তাবাদ শিবিৰ সলাই গেৰুৱাকৰণ হ'ল, ৰাষ্ট্ৰীয়বাদী ৰাজনীতিত যোগদান কৰিলে, এওঁলোকে ভাবিছিল সাংঘাতিক কিবা এটা কৰিব, ঠিকেই কিবা এটা কৰিলে, টকা পইচা ঢেৰ কৰিলে, কিন্তু আত্মসন্মান, আত্মমৰ্যাদা, ভাবক দুখন বিশাল মিটিং, আৰু তাতকে কনিষ্ঠ সেই সোণোৱালে লৈ অহা বিমল বৰাই লেকচাৰ দিলে, দীঘলীয়া লেকচাৰ। গতিকে এই বিষয়বোৰ তেওঁলোকৰ আত্মসন্মান বা আত্মমৰ্যাদাত আঘাত কৰে নে নকৰে? আমাৰ দৃষ্টিতটো কৰে। গতিকে এই এটা ডাঙৰ লেচন, সেইসকলৰ কাৰণে লেচন যিসকলে জাতীয়তাবাদৰ পতাকাখন লৈয়েই নেতা হ'ল, ৰাজনীতিলৈ আহিল, তেওঁলোকৰ কাৰণে এয়া এটা ডাঙৰ পাঠ। বিশেষকৈ আছু ফেৰত নেতাসকলৰ কাৰণে এয়া ডাঙৰ পাঠ। আৰু ইয়াৰ পৰা আপোনালোকে শিকক কেনেকে মেৰুদণ্ড কিবা কাৰণত যদি বেকা হৈ যায়, কি গতি হয়, কি অৱস্থা হয়। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যে এগৰাকী ব্যক্তিক কিয় একাষাৰ কথা ক'ব নিদিলে, আৰু ইয়াৰ উদ্দেশ্যত কি থাকিব পাৰে? ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে কৈছে যে 2021 চনৰ আগত মানে চাকৰি পাবৰ কাৰণে টকা দিবলগীয়া হৈছিল, লাখ লাখ টকা। মানে আগৰ চৰকাৰখনক কেতিয়াবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাঠগড়াত উঠাইছে। গতিকে তাৰেই ফল নেকি এয়া? লাহে লাহে সৰ্বানন্দ সোণোৱাল নিশেষ হৈ যাব নেকি? মানে এই যে কেন্দ্ৰীয় বিজেপিৰ এগৰাকী পূজ্য নেতা আদৱানী আছিল, তেখেতক যে লাহে লাহে আঁতৰাই পঠোৱা হৈছিল, ঠিক তেনেকৈ সৰ্বানন্দ সোণোৱালৰো গতি হ'ব নেকি? কিয় এই কাৰবাৰটো হ'ল, এই কথাবোৰ আপোনালোকে ভাবক। আৰু লাহে লাহে যে জ্যেষ্ঠ মানুহখিনি অনাদৃত, অৱহেলিত হৈ আছে, এই কথাৰ প্ৰমাণ আৰু কি দিব লাগে কওক? আৰু আমি ভাবো আত্মমৰ্যাদা থকা মানুহে এই কথাখিনি সহজভাৱে গ্ৰহণ কৰিব নোৱাৰে। এতিয়া কোনসকল লোক ভাৰতীয় জনতা পাৰ্টীৰ উঠি ৰজা বহি ৰজা প্ৰাক্তন কংগ্ৰেছীসকল, আৰু এই যে জাতীয় শিবিৰৰ পৰা অহা তপন গগৈ জাতীয় লোকসকল আছে, পুলক গোসাঁই আছে, ঋতুপৰ্ণ বৰুৱা আছে, আপোনালোকে কথাবোৰ ভাবক। মই দীপাংকৰ নাথৰ কথা নুলিয়াওঁ, কাৰণ তেওঁলোকৰ লাজ বোলা বস্তু নায়েই, লাজৰ লটোও নাই, গতিকে তেওঁৰ কথাটো নুলিয়াওঁ, তেওঁ যি মন যায় তাকে সহ্য কৰিব পাৰিব। কিন্তু আপোনালোকৰ এই দশা হৈ আছে লাহে লাহে, আপোনালোককো পাত্তা নিদিয়ে। আপোনালোকে জাতীয়তাবাদী শিবিৰত থকা হলে আৰু মেৰুদণ্ড থিয় কৰি জাতিৰ পক্ষত থকা হলে এই দশা নহলহেঁতেন। জাতিৰ লগত যিসকলে অন্যায় কৰিছে, যিসকলে জাতিক প্ৰবঞ্চনা কৰিছে, যিসকলে জাতি হত্যাক অপমান কৰি আছে, তেওঁলোকৰ দশা সোণোৱালৰ দৰে হ'ব, খাটাং হ'ব। এই কাৰণে হ'ব কাৰণ ৰাজনীতিত মেৰুদণ্ড নথকা মানুহখিনিক কোনেও গুৰুত্ব নিদিয়ে। সময় আহিব, লাহে লাহে আঁতৰি যাব। হয়তো ব্যক্তিগত জীৱনত সাংঘাতিক কিবা কিবি মানে আৰাম কৰিব পাৰে, বিলাসী জীৱন কটাব পাৰে, সেয়াই জীৱন নহয়, প্ৰাপ্তি সেয়াই নহয়, সেয়াই পৰিণতি নহয়। আৰু পৰিণতি কি, এই কথাবোৰে প্ৰমাণ কৰে যে কি হবলৈ গৈ আছে আপোনালোকৰ দশা। আৰু আমি ভাবো এই সকলোবোৰ কথা জানে কাৰণে এতিয়ালৈকে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজনীতিলৈ অহা নাই। আৰু এই দূৰদৰ্শিতাৰ বাবে হয়তো তেওঁ ৰাজনীতিৰ পৰা বহু যজন দূৰত আছে। মন কৰক, সৰ্বানন্দ সোণোৱাল আছুৰ সভাপতিয়ে নহয়, নেচৰো সভাপতি আছিল, মানে উত্তৰ পূবৰ সভাপতি আছিল, এটা দায়িত্বশীল মৰ্যাদাপূৰ্ণ পদত আছিল। তাৰপিছত আজি এই দশা, কাষে কাষে ঘূৰি থাকিবলগীয়া হৈছে, এনেই মানে নাটক কৰি হাঁহি থকা দেখুৱাবলগীয়া হৈছে। নিজৰ ফেচবুক পেজত প্ৰধানমন্ত্ৰীৰ বস্তুবোৰ লাইভ কৰি আছে, অথচ তেখেতে একো কোৱাৰ সুযোগ নাপালে। মানে এটা ধন্যবাদ সূচক বাক্য এটাও তেখেতক ৰাখিব নিদিলে। তেখেত কেন্দ্ৰীয় মন্ত্ৰী, এনেকে কি পাব, কি পাইছে এনেকে? গতিকে কথাবোৰ আপোনালোকে ভাবক। আৰু কিহৰ কাৰণে হৈছে, কাৰ কাৰণে হৈছে? ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক যে নচ্ছাত কৰিছে, আৰু কি প্ৰমাণ লাগে? গতিকে ৰাজনীতিত কি হ'ব পাৰে? একালৰ বৃন্দাবন, একালত পৰে চন। আৰু কি কি গতি হ'ব পাৰে আমাৰ চকুৰ সন্মুখতে ঘটি আছে। গতিকে প্ৰিয় দৰ্শক, আমাৰ এটাই কথা, য'ত থাকিব আত্মসন্মান আৰু আত্মমৰ্যাদা সহকাৰে জীয়াই থাকক।
বৰ বিশেষ সা সম্পত্তিৰ প্ৰয়োজন নাই। যি ঠাইত আপোনাৰ সন্মান আছে সেই ঠাইত আপুনি থাকিব, যিয়ে আপোনাক সন্মান কৰে তেওঁৰ কাষতহে আপুনি থাকিব। গতিকে ৰাজনীতিৰ এই থাৰ্ড ক্লাছ কামবোৰত বৰ বিশেষ মাথা নামাৰিব। সৰ্বানন্দ সোণোৱালৰে এই অৱস্থা। গতিকে ভক্তসকল আপোনালোকৰ কি হ'ব পাৰে কথাবোৰ ভাবক। ধন্যবাদ। জয় আই অসম।